নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 11 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ পাকিস্তানৰ পুনৰবাৰ নিলজ্জ কাণ্ড পোহৰলৈ আহিছে যুদ্ধ বিৰতি পুনৰবাৰ উলংঘন কৰিছে চিৰবৈৰী পাকিস্তানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক এইবাৰ বুঢ়া আঙুলি দেখুৱাইছে পাকিস্তানে ডোনাল্ড ট্ৰাম্পে যুদ্ধবিৰতি হৈছে বুলি ঘোষণা কৰিছিল আৰু সেই ঘোষণাৰ 4 ঘণ্টাৰ পিছতেই যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে এইবাৰ আৰু ৰক্ষা নাই পাকিস্তানৰ আৰু পাকিস্তানৰ পুনৰবাৰ এই কাণ্ডৰ বিৰুদ্ধে এতিয়া ভাৰতে গ্ৰহণ কৰিছে ডাঙৰ একশন ভাৰতীয় সেনাই পুনৰ কৰিব পাকিস্তানৰ ওপৰত ভয়ংকৰ আক্ৰমণ মাত্ৰ 4 ঘণ্টাৰ ভিতৰতে নিজৰ আসল স্বৰূপ দেখুৱাই দিলে পাকিস্তানে 4 ঘণ্টাৰ পিছতেই যুদ্ধবিৰতি উলংঘা নাপাক পাকিস্তানৰ এইবাৰ আৰু ৰক্ষা নাই পাকিস্তানক বাৰে বাৰে ৰক্ষা কৰি দিছিল কিন্তু এইবাৰ আৰু ৰক্ষা নাই পাকিস্তানৰ ওপৰত লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা 4 ঘণ্টাৰ ভিতৰতে নিজৰ আসল চৰিত্ৰ দেখুৱাই দিলে বিশ্ববাসীৰ সন্মুখত পাকিস্তানে কোনো কাৰণতেই পাকিস্তানৰ এনে কাণ্ড আৰু সহ্য কৰা নহ'ব যুদ্ধ বিৰতি উলংঘাৰ পাছতেই কৰা হৈছে ব্লেক আউট জম্মু কাশ্মীৰৰ কেইবাটাও প্ৰান্তত পাকিস্তানী সেনাই কৰিছিল আক্ৰমণ জয়সালমেৰ ফিৰোজপুৰ বাৰ্মেৰ আদি ঠাইত ব্লেক আউট ঘোষণা কৰা হৈছে শ্ৰীনগৰ জম্মু কাশ্মীৰ উধামপুৰত ব্লেক আউট ঘোষণা কৰা হৈছে পাকিস্তানৰ এই কাণ্ডৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ভাৰত জ্বলন্তৰ লুধিয়ানা পাটিয়ালটো কৰা হৈছে ব্লেক আউট ঘোষণা সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ কোনো পধ্যেই সহ্য কৰা নহয় আৰু পাকিস্তানৰ এই কাণ্ডৰ পিছতেই এতিয়া সমগ্ৰ বিশ্ববাসীয়ে জনাইছে পাকিস্তানক নিন্দা আৰু যোৱাকালি যেহেতু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰত পাকিস্তানৰ মাজত যুদ্ধবিৰতি হৈছে বুলি কৰিছিল ঘোষণা কিন্তু ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি ঘোষণা কৰাৰ 4 ঘণ্টাৰ পিছতেই পাকিস্তানে নিজৰ আসল চৰিত্ৰ দেখুৱাই দিছে সমগ্ৰ বিশ্ববাসীৰ আগত পাকিস্তানৰ এই নিলজ্জ কাণ্ড আৰু পাকিস্তানৰ আক্ৰমণত পুনৰ শ্বহীদ হৈছে এজন সেনা জোৱান পাকিস্তানী সেনাৰ বৰ্বৰ আক্ৰমণ পুনৰ পাকিস্তানৰ আক্ৰমণ ভাৰতৰ ওপৰত ৱাৰ ব্ৰেকিং জনাই আছো গুলিয়াগুলিত শ্বহীদ বিএছএফ বিষয়া মহম্মদ ইমতিয়াজ ভাৰতীয় সেনাৰ মৃত্যু হৈছে আছ পুৰাত প্ৰাণ গ'ল বিএছএফৰ উপ পৰিদৰ্শকৰ পাকিস্তানী সেনাৰ গুলিত শ্বহীদ সীমান্তৰ গুলিয়াগুলিত শ্বহীদ মহম্মদ ইমতিয়াজৰ সীমান্তত পুনৰ গুলিয়াগুলি সীমান্তত সন্মুখৰ পৰা নেতৃত্ব দিছিল ইমতিয়াজে আৰু অৱশেষত দেশ মাতৃৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে ইমতিয়াজে শ্বহীদ হ'ল ভাৰতৰ বাবে আৰু আমি ইতিমধ্যে জনাইছো যে যুদ্ধ বিৰতি সম্পূৰ্ণৰূপে উলংঘা কৰিছে পাকিস্তানে বিশ্বাসঘাতক পাকিস্তান কোনো কাৰণতেই পাকিস্তানক বিশ্বাস নকৰিব সমগ্ৰ বিশ্ববাসীয়ে এতিয়া এটা কথাই কৈছে পাকিস্তানক কোনো কাৰণতেই বিশ্বাস কৰিব নোৱাৰি পাকিস্তানৰ এই কাণ্ডৰ বিৰুদ্ধে এতিয়া সৰব সমগ্ৰ বিশ্ব যোৱা নিশা 8:15 পৰাই পুনৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে যুদ্ধ বিৰতি চুক্তিৰ 4 ঘণ্টা নহওঁতেই পাকিস্তানে আকৌ ভাৰতৰ ওপৰত কৰিছিল আক্ৰমণ জম্মুৰ বিভিন্ন প্ৰান্তত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিল পাকিস্তানৰ এই কাণ্ড পোহৰলৈ আহিছে পঞ্জাৱ ৰাজস্থান ৰাজৌৰীত বাৰমুলাত ব্লেক আউট ঘোষণা কৰিছে ভাৰতীয় সেনাই যুদ্ধ বিৰতি ঘোষণাৰ পাছতো পুনৰ ভাৰতক আক্ৰমণ পাকিস্তানে পুনৰ কৰিছিল ড্ৰোন আক্ৰমণ কিন্তু পাকিস্তানে যিসমূহ ড্ৰোন আক্ৰমণ কৰিছিল সেই সকলোবোৰ ড্ৰোন পুনৰবাৰ ভাৰতীয় সেনাই ধ্বংস কৰিছে বুলি জানিব পৰা গৈছে পাকিস্তানৰ এটা ড্ৰোনক সম্পূৰ্ণৰূপে ধ্বংস কৰিছে ভাৰতীয় সেনাই আন এটা গুৰুত্বপূৰ্ণ খবৰ যুদ্ধ বিৰতি হলেও পানীৰ বাবে হাহাকাৰ কৰিব লাগিব পাকিস্তানে পানীৰ বাবে পাকিস্তানত হ'ব অভাৱনীয় পৰিস্থিতি হাহাকাৰ লাগিব পাকিস্তানত পানীৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতি হলেও পানী নাপায় চিৰবৈৰী পাকিস্তানে ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতি হলেও পানী নাপায় পাকিস্তানে ভাৰত চৰকাৰে ল'ব ডাঙৰ সিদ্ধান্ত হিন্দু জলচুক্তিক লৈ নিজৰ স্থিতিত অটল থাকিব ভাৰত চৰকাৰ ভাৰতে সলনি নকৰে নিজৰ স্থিতি বাখাল থাকিব হিন্দু জলচুক্তিক লৈ ভাৰতৰ এই সিদ্ধান্ত যুদ্ধ বিৰতিৰ পাছতো জলচুক্তি বন্ধ ৰাখিব ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে আনফালে
প্ৰচুৰ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈছে পাকিস্তান বিমান উৰণ স্থগিত ৰাখি বৃহৎ লোকচানৰ সন্মুখীন হৈছে চিৰবৈৰী পাকিস্তান দিবলৈছো আন এটা ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে মহানগৰীৰ ৰাজপথত হাহাকাৰ বাহন ভাঙি তছনছ প্ৰকাণ্ড গছ ভাগৰি পৰিছে ৰাজপথত ব্যাহত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ যাতায়াত আৰু গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে মানুহৰ বাসগৃহৰ টিনপাত উৰুৱাই নিছে এই কাল ধুমুহাই আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা নগাঁও মৰিগাঁও হোজাই দৰং গুৱাহাটী মহানগৰীত এই বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে আপোনাৰ অঞ্চলত বৰ্তমান বতৰ কেনেকুৱা কমেন্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যেহেতু ইতিমধ্যেই এলাৰ্ট জাৰি কৰা হৈছিল মোবাইলে SMS যোগেদি এলাৰ্ট জাৰি কৰা হৈছিল আৰু কিছু মুহূৰ্তৰ পূৰ্বেই গুৱাহাটী মহানগৰীত বৰষুণ আৰু ধুমুহাৰ তাণ্ডৱ লীলা আন এটা ব্ৰেকিং নিউজ পাকিস্তানে একো কৰিব নোৱাৰিলে ভাৰতৰ পাকিস্তানে চলাইছিল কেৱল ভুৱা প্ৰচাৰ পাকিস্তানে ভুৱা প্ৰচাৰ আৰু মিছা কথা কৈ যুদ্ধ জয় কৰাৰ চেষ্টা কৰিছিল কিন্তু পাকিস্তানৰ সকলোবোৰ ষড়যন্ত্ৰ সম্পূৰ্ণৰূপে বিফল কৰিলে ভাৰতীয় সেনাই পাকিস্তান সফল নহল অৱশেষত ভাৰতৰ ওচৰত হাৰ মানিলে পাকিস্তানে ভাৰতৰ আক্ৰমণক লৈ পাকিস্তানে চলাইছিল বহু ভুৱা প্ৰচাৰ পাকিস্তানে মাতিছিল মিছা যুদ্ধ বিৰতিৰ পাছতে সংবাদমেলযোগে ঘোষণা কৰ্ণেল সুফিয়া কুৰেশ্বীৰ ভাৰতে পাকিস্তানৰ কোনো ধৰ্মীয় স্থানত চলোৱা নাছিল আক্ৰমণ কিন্তু পাকিস্তানে ধৰ্মীয় স্থানক টাৰ্গেট কৰে বিগত কেইবাদিনো ধৰি ভাৰতৰ আক্ৰমণক লৈ পাকিস্তানে চলাই আহিছিল ভুৱা প্ৰচাৰ পাকিস্তানে ব্ৰহ্মোছ মিছাইল বেছ ধ্বংস কৰাৰ ভুৱা প্ৰচাৰ চলাইছে ভাৰতৰ S-400 ধ্বংস কৰাৰো ভুৱা প্ৰচাৰ কৰি আছে পাকিস্তানে ভাৰতৰ আক্ৰমণক লৈ পাকিস্তানে এনেসমূহ বহু ভুৱা প্ৰচাৰ চলাই আছে বুলি মন্তব্য সংবাদমেলত আন এটা ব্ৰেকিং নিউজ যুদ্ধ বিৰতিক লৈ বৃহৎ ঘোষণা ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব ভাৰতৰ যদিও যুদ্ধ বিৰতি হৈছে কিন্তু পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অব্যাহত থাকিব অভিযান যুদ্ধ বিৰতিক লৈ ভাৰত চৰকাৰৰ বৃহৎ ঘোষণা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ অব্যাহত থাকিব পাকিস্তানী সন্ত্ৰাসবাদীক ৰেহাই নিদিয়ে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি আপোচবিহীন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত থাকিব সন্ত্ৰাসবাদক কেতিয়াও সহ্য নকৰে ভাৰতে যিকোনো ধৰণৰ সন্ত্ৰাসবাদ আৰু পৰিকল্পনা ভাৰতে সহ্য নকৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব বুলি ঘোষণা ভাৰত চৰকাৰৰ দিবলৈছো ৰাজ্যবাসীলৈ এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক লৈ এটা ডাঙৰ খবৰ জুন মাহত লাভ কৰিব 15 কেজিকৈ চাউল ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে এই খবৰ জুন মাহত লাভ কৰিব 15 কেজিকৈ ৰেচন কাৰ্ডৰ চাউল এটা পৰিয়ালৰ প্ৰতিজন সদস্যই লাভ কৰিব 15 কেজিকৈ চাউল 3 মাহৰ চাউল একেলগে পাব হিতাধিকাৰীয়ে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই ডাঙৰ সিদ্ধান্ত জুন জুলাই আগষ্ট মাহৰ চাউল একেলগে লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে যুদ্ধকালীন পৰিস্থিতিৰ বাবে জুন মাহতেই 3টা মাহৰ চাউল লাভ কৰিব ৰাইজে কেবিনেটত ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক লৈ এই ভাল খবৰ জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভাৰত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ পাকিস্তানলৈ বাৰ্তা কৰ্ণেল সুফিয়া কুৰেশ্বীৰ ভাৰত ধৰ্মনিৰপেক্ষ দেশ ভাৰতত ধৰ্মক লৈ কোনো ধৰণৰ বিভেদ নাই ভাৰত ধৰ্মনিৰপেক্ষ দেশ বুলি পাকিস্তানক বাৰ্তা কৰ্ণেল সুফিয়া কুৰেশ্বীৰ মছজিদৰ ওপৰত আক্ৰমণ কৰা বুলি পাকিস্তানে চলাইছিল ভুৱা প্ৰচাৰ পাকিস্তানৰ কোনো মছজিদৰ ওপৰত আক্ৰমণ কৰা নাই ভাৰতীয় সেনাই কেৱল কৰিছে সন্ত্ৰাসবাদক আক্ৰমণ সাংবিধানিক মৰ্যাদাৰ প্ৰতীক ভাৰতীয় সেনা সংবাদমেলত কৰ্ণেল সুফিয়া কুৰেশ্বীয়ে ফাদিল কৰিলে পাকিস্তানৰ সকলো ধৰণৰ মিথ্যাচাৰ
তিনিদিনীয়া যুদ্ধত কেইবাটাও মিছাৰ আশ্ৰয় লৈছিল পাকিস্তানে ভাৰতৰ S-400 ক্ষতি কৰা বুলিও দাবী কৰিছিল পাকিস্তানে আৰু যুদ্ধক লৈ যিসমূহ মিছা মাতিছিল পাকিস্তানে আৰু সেই আটাইকেইটা মিছা যে পাকিস্তানে মাতিছিল তাক প্ৰমাণ কৰি দেখুৱালে সুফিয়াই দিবলৈছো আন এটা ব্ৰেকিং নিউজ নিজৰ চৰিত্ৰ লুকুৱাবলৈ ইছলাম ধৰ্মক ডাল বনাইছে নাপাক পাকিস্তানে পাকিস্তানৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিক নিজৰ নিলজ্জ আৰু বেইমান চৰিত্ৰ লুকুৱাবলৈ ইছলাম ধৰ্মক ব্যৱহাৰ কৰে পাকিস্তান কেৱল ভাৰতৰ নহয় সমগ্ৰ বিশ্বৰ বাবে বিপদজনক ৰাষ্ট্ৰ চিৰদিন মনত ৰখাকৈ ভালদৰে শিক্ষা দিব লাগে পাকিস্তানৰ বিৰুদ্ধে খৰব আছাদুদ্দিন পাকিস্তানে পাখৰি গৈছে যে ভাৰততো 23 কোটিতকৈও অধিক মুছলমান লোক আছে পাকিস্তানে ধৰ্মৰ নামত ভাৰতক খণ্ডিত কৰিব বিচাৰিছে কিন্তু সফল নহয় পাকিস্তান ভাৰতীয় মুছলমান হিন্দু অন্য ধৰ্মৰ মাজত কণ্ডল লগাব বিচাৰিছে পাকিস্তানে আমি সমগ্ৰ দেশৰ জনতাই সেনাক সাহস দি পাক সন্ত্ৰাসবাদীক নিশেষ কৰাৰ বাবে পণ লৈছো যুদ্ধকালীন পৰিস্থিতিৰ মাজতেই নাপাক পাকিস্তানীক লৈ এই ডাঙৰ মন্তব্য হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিৰ আন এটা ব্ৰেকিং নিউজ যুদ্ধৰ উত্তেজনা দিল্লী বিমানবন্দৰত 60খন ঘৰুৱা বিমানৰ উৰণ বাতিল কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ভাৰত পাকিস্তানৰ উত্তেজনাৰ মাজতেই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে বিমান যাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে আমি জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ দাবমা আৰু তাৰ মাজতেই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে দিল্লী বিমানবন্দৰত 60খন ঘৰুৱা বিমানৰ উৰণ বাতিল কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দিল্লীত বিমান যাত্ৰীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 30খন ঘৰুৱা বিমান টেক অফৰ পূৰ্বেই উৰণ বাতিল কৰা হৈছে ইয়াৰ পৰিৱৰ্তে 30খন অৱতৰণ কৰিবলগীয়া ঘৰুৱা বিমানৰ উৰণ বাতিল কৰিছে ভাৰত চৰকাৰে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বিমান উৰণো বাতিল কৰিছে আৰু উৰণ বাতিল কৰাৰ পিছতেই যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দিবলৈছো পৰৱৰ্তী খবৰ অসমৰ পৰা সেনাবাহিনীত কৰ্মৰত হাজাৰ হাজাৰ পৰিয়ালৰ বাবে ডাঙৰ খবৰ সেনাবাহিনীৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব ল'ব অসম চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পিছত ঘোষণা কৰিছে অসমৰ পৰা সেনাবাহিনীত কৰ্মৰত জোৱান থকা প্ৰতিটো পৰিয়াললৈ ডাঙৰ খবৰ অনাগত 7 দিনত প্ৰতিগৰাকী সেনা জোৱানৰ ঘৰে ঘৰে যাব প্ৰশাসন সেনাবাহিনীত কৰ্মৰত পৰিয়ালক অসম চৰকাৰে কৰিব সকলো ধৰণৰ সহায় সেনা জোৱানৰ সন্তানৰ স্কুল নামভৰ্তিৰ পৰা আৰম্ভ কৰি চিলিণ্ডাৰ পৰ্যন্তৰ দায়িত্ব ল'ব ৰাজ্য চৰকাৰে পৰিয়ালৰ চিন্তাই যাতে যুদ্ধত থকা লোকজনক আমনি কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা সেনা জোৱানৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব ল'ব অসম চৰকাৰে আন এটা ব্ৰেকিং নিউজ দ্বিখণ্ডিত হ'ব পাকিস্তান 39টা স্থান আক্ৰমণ BLAৰ আৰু পুনৰবাৰ পাকিস্তানত দেখিবলৈ পোৱা গৈছে বিদ্ৰোহী সংগঠনৰ আক্ৰমণ পাকিস্তানৰ ইটোৰ পিছত সিটো অঞ্চলত ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে এফালে ভাৰতে কৰিছে আক্ৰমণ আৰু আনফালে BLA কৰিছে আক্ৰমণ পাকিস্তানৰ ওপৰত ভাৰতৰ উপৰিও পাকিস্তানক থৰকাক ছুটি কৰিছে BLA পাকিস্তানে হেৰুৱাব লাগিব বৃহৎ অংশ একেলগে পাকিস্তানৰ 39টা স্থানত আক্ৰমণ BLAৰ বেলুচ লিবাৰেশ্যন আৰ্মিৰ হাতত নিথন 20 পাক সন্ত্ৰাসবাদী ইতিমধ্যে বেলুচিস্তানৰ বৃহৎ অংশ দখল কৰিছে তুৰ্বত পঞ্চুৰ কোয়েটাত পাক সেনাৰ ওপৰত আক্ৰমণ চলোৱাৰ ঠাইত BLA উৰুৱাইছে নিজৰ পতাকা BLA আৰু সংগী সংগঠনে ৰাষ্ট্ৰসংঘলৈ জনাইছে দাবী বেলুচিস্তানক স্বাধীন দেশ হিচাপে স্বীকৃতি দিয়াৰ দাবী বেলুচ বিদ্ৰোহীয়ে পাকিস্তান খণ্ডিত কৰাৰ পথ লৈছে বেলুচ আৰ্মিৰ বাবে সুবৰ্ণ সুযোগত পৰিণত হৈছে এতিয়া অপাৰেশ্যন সিন্দুৰ ভাৰতৰ উপৰিও পাকিস্তানক এতিয়া আক্ৰমণ কৰিছে BLA দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ বিশ্বাসঘাতক পাকিস্তানক এইবাৰ সহায় কৰিব ৰঙা চীনে বিশ্বাসঘাতক মিছলীয়া পাকিস্তানক পুনৰ সমৰ্থন আগবঢ়াইছে ৰঙা চীনে
পাকিস্তানক সকলো প্ৰকাৰে সহায় কৰি যাব চীনে এই ঘোষণা কৰাৰ পিছতেই আৰু অধিক বৃদ্ধি পাইছে উত্তেজনা ভাৰত পাকিস্তানৰ মাজত পাকিস্তানৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ বাবে সমৰ্থন কৰি যাব পাকিস্তানক ৰঙা চীনে টেলিফোনিক বাৰ্তালাপত এই কথা প্ৰকাশ কৰে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং জিয়ে পিটিআইৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে এই বাতৰি বিয়পোৱাৰ পিছতেই এতিয়া আৰু অধিক উত্তেজনা বৃদ্ধি পাইছে ভাৰত পাকিস্তানৰ মাজত বিশ্বাসঘাতক মিছলীয়া আৰু নিলজ্জ পাকিস্তানক এইবাৰ সহায় কৰিব ৰঙা চীনে পাকিস্তানক পোনপটীয়াকৈ সমৰ্থন আগবঢ়াইছে চীনে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ চলি আছে ভাৰত পাকিস্তানৰ মাজত তীব্ৰ যুদ্ধ আৰু ভাৰত পাকিস্তানৰ মাজত যুদ্ধ চলি থকাৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে বিশেষ আহ্বান হিন্দু মুছলিম শিখ সকলো একত্ৰিত হোক পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ তৎপৰতাৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য হিন্দু মুছলিম শিখ খ্ৰীষ্টিয়ান সকলোকে এক হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ পাকিস্তানৰ আক্ৰমণৰ সময়ত আমি সকলো একত্ৰিত হ'ব লাগিব তেতিয়াহে আমি যুদ্ধত জয়ী হ'ম মন্দিৰ মছজিদ গীৰ্জা সকলো এক হ'ব লাগিব পাকিস্তানৰ বিৰুদ্ধে সামাজিকভাৱে সকলো একলগ হৈ একতাৰ সৃষ্টি কৰিব লাগিব সকলোকে একত্ৰিত হোৱাৰ আহ্বান সন্ত্ৰাসবাদে যাতে প্ৰশ্ৰয় নাপায় একত্ৰিত হৈ দেখুৱাৰ সময় আহি আমাৰ নিজৰ অঞ্চলৰ সকলো ধৰ্মীয় লোকৰ লগত সম্পৰ্ক ভাল কৰিব লাগিব এটা ঘটনাৰ বাবে আমি আমাৰ নিজৰ ভাই ভনী পাহৰি যাব নালাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আমাৰ একতাই সন্ত্ৰাসবাদ বিৰোধী যুঁজখনক অধিক মাত্ৰা দিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ যুদ্ধৰ তৎপৰতাৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ আহ্বান আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ যুদ্ধকালীন পৰিস্থিতিত অসমৰ বাহিৰত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ যিসকল ছাত্ৰ ছাত্ৰী অসমৰ বাহিৰত অধ্যয়ন কৰি আছে আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে যদি কিবা সহায় বিচাৰে তেন্তে এইকেইটা নম্বৰত সহায় বিচাৰি যোগাযোগ কৰিব পাৰিব যুদ্ধকালীন পৰিস্থিতিত অসমৰ বাহিৰত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে যিকোনো পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবলৈ এই হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে নতুন দিল্লীৰ অসম ভৱনৰ যোগেদি মুকলি কৰা হৈছে এই যোগাযোগ নম্বৰ 9874355305 নম্বৰত ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব যোগাযোগ 8920570507 নম্বৰতো কৰিব পাৰিব যোগাযোগ ইমাৰ্জেন্সি হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে ইমাৰ্জেন্সি নম্বৰতো যোগাযোগ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে 01123010268268711 নম্বৰত যোগাযোগ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে আন এটা ভাল খবৰ গুৱাহাটীবাসীলৈ এটা ভাল খবৰ পাইপেৰে উপলব্ধ হ'ব ৰন্ধন গেছ গুৱাহাটীবাসীৰ ৰাইজক লৈ এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি কেবিনেট বৈঠকৰ অন্তত সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা গুৱাহাটীবাসীৰ ৰাইজলৈ এটা ভাল খবৰ আহি পৰিছে হিমন্ত চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যবাসীলৈ এই উপহাৰ গুৱাহাটী মহানগৰীতো পাইপেৰে উপলব্ধ হ'ব এতিয়াৰে পৰা ৰন্ধন গেছ গুৱাহাটীৰ 101টা পৰিয়ালে আজিৰে পৰা পাব এই নতুন সুবিধা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীবাসীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে হাজো শুৱালকুছি ৰঙিয়া বাইঘাটতো উপলব্ধ হ'ব এই সেৱা লগতে বৰাক উপত্যকাত নতুনকৈ স্থাপন হ'ব CNG ষ্টেচন লোকসেৱা ভৱনৰ পৰাই ভাৰ্চুৱেলি এই সেৱা মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে উক্ত অনুষ্ঠানত উপস্থিত থাকিব উদ্যোগ মন্ত্ৰী বিমল বৰাও PVGPLৰ যৌথ প্ৰচেষ্টাত অব্যাহত আছে এই প্ৰক্ৰিয়া হিমন্ত চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যবাসীলৈ এই বিশেষ উপহাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভাৰতে বেলিষ্টিক মিছাইলেৰে উৰুৱাই দিলে 4 পাকিস্তানী এয়াৰবেছ পুনৰ ভাৰতীয় সেনাৰ সাফল্য দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনাই 4 পাকিস্তানী এয়াৰবেছ উৰুৱাই দিছে নিশা পাকৰ ড্ৰোন আক্ৰমণৰ প্ৰতিশোধ ল'লে ভাৰতীয় সেনাই প্ৰতিটো আক্ৰমণৰ প্ৰতিশোধ এটা দুটা নহয় 4টাকৈ পাকিস্তানী এয়াৰবেছ উৰুৱাই দিলে ভাৰতীয় সেনাই নিশা পাকিস্তানত 6টাকৈ বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰাৰ দাবী পাকৰ
ভাৰতে বোমাৰে উৰুৱালে 3টা পাকিস্তানী এয়াৰবেছ ভাৰতীয় সেনাৰ সফলতা ৰাৱালপিণ্ডিৰ নুৰখান এয়াৰবেছ উৰি গ'ল ভাৰতৰ মিছাইল আক্ৰমণত চকুৱালৰ মুৰিদ এয়াৰবেছো উৰুৱালে ভাৰতে দেখুৱাইছে নিজৰ শক্তি চৌৰিকটৰ ৰফিকি এয়াৰবেছত ভাৰতৰ মিছাইল আক্ৰমণ ভাৰতৰ আক্ৰমণৰ এই তথ্য দিলে পাকিস্তান আৰ্মিয়ে দিছে এই তথ্য নিশা পাকৰ ড্ৰোন আক্ৰমণৰ প্ৰতিটো প্ৰতিশোধ লৈছে ভাৰতীয় সেনাই আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত পুনৰ ধৰা পৰিছে দেশ বিৰোধী লোক ৰাজ্যত পুনৰ আৰক্ষীৰ জালত দেশদ্ৰোহী শত্ৰু ৰাষ্ট্ৰৰে যুঁজৰ মাজতেই গ্ৰেপ্তাৰ বিল্লাল আহমেদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আজি পুনৰ সামাজিক মাধ্যম যোগে উল্লেখ কৰিছে দেশ বিৰোধী তালিকাৰ নাম পাকিস্তান আৰ্মিক সমৰ্থন জনাই আৰক্ষীৰ জালত এজন ভাৰতীয় সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰি গ্ৰেপ্তাৰ বিলালউদ্দিন কাছাৰৰ কালাইন আৰক্ষীৰ জালত দেশদ্ৰোহী ৰাজ্যত প্ৰতিদিনাই এটাৰ পাছত আন এটা ওলাইছে দেশদ্ৰোহী শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰে যুঁজৰ মাজতেই জালত কেইবাটাও দেশদ্ৰোহী পৰৱৰ্তী খবৰ মাত্ৰ 3 মাহৰ পিছতেই ৰাজপথত ভিক্ষা খুজিব লাগিব পাক প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে পাকিস্তানত বন্ধ কৰি দিয়া হৈছে সকলো পেট্ৰল পাম্প পাকিস্তানত এতিয়া নাই পেট্ৰল ডিজেল খাদ্য সামগ্ৰী নাই পাকিস্তানত সৰ্বসাধাৰণ ৰাইজৰ বাবে পাকিস্তানৰ কামিখাৰ ভাঙি পেলালে ভাৰতে পাকিস্তানত হাহাকাৰ ভাৰতৰ সৈতে যুদ্ধ কৰি লেই চেই হৈছে এতিয়া পাকিস্তানৰ ভাৰতৰ যুদ্ধ লাগি এতিয়া পাকিস্তানত হাহাকাৰ পৰিস্থিতি 3 মাহ পিছতে ভিক্ষা কৰিব লাগিব পাকিস্তানে পইচা বিচাৰি চকুলো টুকিছে এতিয়া পাকিস্তানে খুৰাখুৰে কমিছে পাকিস্তানৰ শ্বেয়াৰ বজাৰ মুঠতে পাকিস্তানত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে নিম্নগামী হৈছে পাকিস্তানৰ শ্বেয়াৰ বজাৰ বিশ্বৰ অৰ্থনীতিত চৰম আঘাত মাত্ৰ 3 দিনতেই $1.3 ট্ৰিলিয়ন লোকচানৰ সন্মুখীন হৈছে পাকিস্তান অপাৰেশ্যন সিন্দুৰৰ পিছতেই পাকিস্তানত হাহাকাৰ পৰিস্থিতি ভাৰতৰ প্ৰত্যাক্ৰমণ একেদিনাই 82 কোটি টকাৰ ক্ষতিসাধন হৈছে পাকিস্তানৰ বৃহস্পতিবাৰে 10,000ৰ পৰা 8,000 দশলৈ নিম্নগামী পাকিস্তানৰ শ্বেয়াৰ মাৰ্কেট